ভাৰতৰ নিচিনা এখন শান্তিপূৰ্ণ দেশত এনেধৰণে নিৰীহ মানুহক হত্যা কৰি কোনো ধৰণৰ উন্নতি নহয়। মই একমুখেই এই ঘটনাটোক গৰিহণা দিছো আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিমানখিনি শাস্তি দিব লাগে ভাৰত চৰকাৰে সেইখিনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাৰ মাজতেও আমাৰ বিধায়কে যে এনেকুৱা কাণ্ড কৰিছে, মই তেখেতকো মই কিন্তু অন্তৰৰ পৰা মই কিন্তু বেয়া পাইছো আৰু মোৰ লগৰে কলিগ তেওঁকো মই এই সম্পৰ্কত সংশোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু মই আচলতে কি ক'ম এইটো গৰিহণাৰ যোগ্য তেওঁলোকে, কাৰণ পাকিস্তানৰ লগত আমাৰ কোনো ধৰণৰ মিতিয়ালি কথা থেংক ইউ। ভাৰতৰ নিচিনা এখন শান্তিপূৰ্ণ দেশত এনেধৰণে নিৰীহ মানুহক হত্যা কৰি কোনো ধৰণৰ উন্নতি নহয়। মই একমুখেই এই ঘটনাটোক গৰিহণা দিছো আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিমানখিনি শাস্তি দিব লাগে ভাৰত চৰকাৰে সেইখিনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাৰ মাজতেও আমাৰ বিধায়কে যে এনেকুৱা কাণ্ড কৰিছে, মই তেখেতকো মই কিন্তু অন্তৰৰ পৰা মই কিন্তু বেয়া পাইছো আৰু মোৰ লগৰে কলিগ তেওঁকো মই এই সম্পৰ্কত সংশোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু মই আচলতে কি ক'ম এইটো গৰিহণাৰ যোগ্য তেওঁলোকে, কাৰণ পাকিস্তানৰ লগত আমাৰ কোনো ধৰণৰ মিতিয়ালি কথা থেংক ইউ। ভাৰতৰ নিচিনা এখন শান্তিপূৰ্ণ দেশত এনেধৰণে নিৰীহ মানুহক হত্যা কৰি কোনো ধৰণৰ উন্নতি নহয়। মই একমুখেই এই ঘটনাটোক গৰিহণা দিছো আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিমানখিনি শাস্তি দিব লাগে ভাৰত চৰকাৰে সেইখিনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাৰ মাজতেও আমাৰ বিধায়কে যে এনেকুৱা কাণ্ড কৰিছে, মই তেখেতকো মই কিন্তু অন্তৰৰ পৰা মই কিন্তু বেয়া পাইছো আৰু মোৰ লগৰে কলিগ তেওঁকো মই এই সম্পৰ্কত সংশোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু মই আচলতে কি ক'ম এইটো গৰিহণাৰ যোগ্য তেওঁলোকে, কাৰণ পাকিস্তানৰ লগত আমাৰ কোনো ধৰণৰ মিতিয়ালি কথা থেংক ইউ। ভাৰতৰ নিচিনা এখন শান্তিপূৰ্ণ দেশত এনেধৰণে নিৰীহ মানুহক হত্যা কৰি কোনো ধৰণৰ উন্নতি নহয়। মই একমুখেই এই ঘটনাটোক গৰিহণা দিছো আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিমানখিনি শাস্তি দিব লাগে ভাৰত চৰকাৰে সেইখিনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাৰ মাজতেও আমাৰ বিধায়কে যে এনেকুৱা কাণ্ড কৰিছে, মই তেখেতকো মই কিন্তু অন্তৰৰ পৰা মই কিন্তু বেয়া পাইছো আৰু মোৰ লগৰে কলিগ তেওঁকো মই এই সম্পৰ্কত সংশোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু মই আচলতে কি ক'ম এইটো গৰিহণাৰ যোগ্য তেওঁলোকে, কাৰণ পাকিস্তানৰ লগত আমাৰ কোনো ধৰণৰ মিতিয়ালি কথা থেংক ইউ।